Hello guys, welcome back my channel. মই বহুদিন ভিডিঅ' দিয়া নাই। আমাৰ পৰীক্ষাও চলি আছিল, প্ৰেক্টিকেলৰ কামো আছিল, চ' সেইকাৰণে মই দিয়া নাছিলোঁ। ৰিজাল্টবিলাক মই খুলি চোৱা নাছিলোঁ, দিলে আপোনালোকে চাগে কাউন্সেলিং কৰিলে হয়তো নিজৰ ডিষ্ট্ৰিক্ট মতে নিজৰ পচন্দৰখিনি। ঠিক আছে, মই ৰিজাল্টখিনি আজি খুলি চালোঁ ডিষ্ট্ৰিক্টবিলাকৰ। তো চাই এটা কথা গম পালোঁ যে যোৱাবাৰতকৈ কাট অফ 1 মান ওপৰত যাব, 1-2 মাৰ্কছমান ওপৰত যাব যোৱাবাৰৰ কম্পাৰিজনত যদি চাবলৈ যাওঁ। সেই হিচাপে ক'লোঁ। আৰু মই এটা কথা কওঁ, ডকুমেণ্টছ কি নিব আপোনালোকে, যিহেতু 4 তাৰিখে কাট অফ যদি ৰিলিজ কৰে এলটমেণ্ট 1ত, যিসকলে প্ৰথমতে ছিট পায় তেওঁলোকে এডমিশ্যনৰ দিনা 2 দিন সময় দিব। সেই দুদিনত আপোনালোকে নিজৰ হাই ছেকেণ্ডাৰীৰ মেট্ৰিকৰ এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট, তাৰপিছত হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট, PRC থাকিলে PRC নিব, ভোটাৰ ID, এনেকুৱা কিছুমান ID মানে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েলৰ প্ৰুফ হিচাপে। তাৰপিছত আধাৰ কাৰ্ডখন লৈ যাব। তাৰপিছত আপোনাৰ কাষ্ট চাৰ্টিফিকেট থাকিলে কাষ্ট চাৰ্টিফিকেটটো লৈ যাব। EWS থাকিলে EWS। OBC NCLটো চাগে মোৰ মতে ইয়াতে নালাগে, মেনশ্যন কৰা নাই কোনো ধৰণৰ। আগৰবাৰ লোৱা নাছিল, এইবাৰ নলয় মেবি, কিন্তু BEdত লাগে। ঠিক আছে। আৰু এটা বস্তু লাগিব, সেইটো হ'ল কোৰ্ট ফি। কোৰ্ট ফিটো কেনেকুৱা বস্তু আপোনালোকে দেখিছে, এটা যে দিব মানে কিনিব পায় কোৰ্টৰ পৰা কাগজ এটা, 2 টকাৰো পায়, 10 টকীয়াও পায়। সেই 10 টকীয়া কোৰ্ট ফি যদি নাপায় তেতিয়াহ'লে ই ষ্টাম্প দেখা পাইছে, ই ষ্টাম্প থাকিলে ই ষ্টাম্পখনত এই যিখিনি বস্তু আহি আছে মানে সেই ডিক্লেৰেশ্যনটো টাইপিং কৰি পেলাই আপোনালোকে তাতে জমা দিব লাগিব। আৰু যদি ই ষ্টাম্প বা কোৰ্ট ফিটো পাই যায়, ই ষ্টাম্প ল'ব নালাগে, এনেকুৱা এই বগা A4 কাগজ এখনত আপোনালোকে কি কৰিব, এই যিটো বস্তু আহি আছে স্ক্ৰীনত সেই বস্তুখিনি টাইপিং কৰি কিনে লৈ ল'ব, প্ৰিণ্টেড কৰি লৈ কোডটো মাৰি কিনে নিজৰ চহী তলত মাৰি দিব। ঠিক আছে, সেইখিনি হ'ল। সেইখিনি লৈ আপোনালোকে এডমিশ্যনৰ দিনাখন গুচি যাব তাতে। আৰু 4 তাৰিখে এলটমেণ্ট লেটাৰখন ডাউনলোড কৰিলে গমেই পাব আপুনি কোনখন ইনষ্টিটিউশ্যন চিলেক্ট হৈছে। ঠিক আছে। আৰু এডমিট কাৰ্ডখন লৈ যাব, এণ্ট্ৰেঞ্চ এক্সামৰ যে এডমিটখন দিছিল আপোনালোকে, এডমিটখন লৈ যাব। এতিয়া কথা হ'ল কি, ফাৰ্ষ্ট লিষ্টত নাম নহাসকলে কি কৰিব, নহাসকলে যিখিনি মানে ফাৰ্ষ্ট হৈ যোৱাৰ বহুতে এডমিশ্যন নলয়, সেনেকৈ ৰৈ যায়। আকৌ তেওঁলোকে মানে ভেকেঞ্চি কিমান ৰৈ গৈছে তাৰে এগেইনষ্টত লিষ্ট এখন পাব্লিছ কৰিব। তাৰপিছত আপোনালোকে আকৌ ছেকেণ্ড কাউন্সেলিং কৰিব লাগিব। যিসকলৰ হোৱা নাই ফাৰ্ষ্টতে, আপোনালোকে ছেকেণ্ড কাউন্সেলিং কৰি পেলাই এডমিশ্যনটো আপোনালোকৰ যদি এইবাৰ কাট অফ মিলে ল'ব পাৰিব। ঠিক তেনেদৰে ছেকেণ্ড কাউন্সেলিঙৰ পিছতো যদি খালী চিট থাকি যায় তেতিয়াহ'লে আকৌ থাৰ্ড কাউন্সেলিং হয়। ঠিক আছে, থাৰ্ড কাউন্সেলিঙৰ পিছত সদ্যহতে হোৱা দেখা নাযায়। আৰু এটা কণ্ডিশ্যন থাকে, এডমিশ্যনৰ প্ৰথম 5 দিন যদি কোনোবাই এদিনো উপস্থিত নাথাকে তেতিয়াহ'লে তেওঁৰ নামটো কাটি দিয়ে। সেই কাটি দিয়াৰ ফলত তাৰে জেগাত এজন বেলেগ কেণ্ডিডেটৰ স্পট এডমিশ্যন হৈ যায়, এনেকুৱা প্ৰচেছ। চ' ফাৰ্ষ্ট এডমিশ্যনত নাম ফাৰ্ষ্ট লিষ্টত নাম নাহিলেও আপোনালোকে হতাশ হ'ব নালাগে, ৱেইট কৰিব, ছেকেণ্ড লিষ্টত নাম হোৱাৰ চান্স থাকে, কাট অফ অলপ কমো যায়। চ' এইখিনি আছিল বেচিকেলি ডিটেইলছ। মই বাকী আৰু ফি ষ্ট্ৰাকচাৰখিনি মই এটা ভিডিঅ' যোগে ডিটেইলছত বনাই আছোঁ। ঠিক আছে, মই এইখিনি আপডেট ভিডিঅ'ত মই আমাৰ DLEDৰ ফি ষ্ট্ৰাকচাৰ আৰু এডমিশ্যন প্ৰচেছটো কৈ দিলোঁ। যিটো আমাৰ মানে কাৰিকুলাম আৰু চিলেবাছটো সেইটো মই ডিছকাছ কৰিম। ঠিক আছে, আশা কৰি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব, আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।